কোট হেৰাল ফুজাইল ৰহমান বিগত 10 দিনে নিৰুদ্দেশ হৈ আছে শিমলুৱাটি গাঁৱৰ ফুজাইল ৰহমান চিন্তিত পৰিয়ালবৰ্গ নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিমলুৱাটি গাঁৱৰ ফাইজুৰ ৰহমানৰ নাবালক পুত্ৰ ফুজাইল ৰহমান বিগত 10 দিনে নিৰুদ্দেশ হৈ আছে পৰিয়ালৰ লোকে জানিব দিয়া মতে ফুজাইল ৰহমান বজাৰ কৰিবলৈ ঘৰৰ পৰা আলিটাঙনি চাৰিআলিলৈ বুলি ওলাই গৈছিল আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে আত্মীয় স্বজন তথা বিভিন্ন ঠাইত বিচাৰ-কুচাৰ কৰিও আজিলৈকে ফুজাইল ৰহমানৰ কোনো সন্ধান উলিয়াব পৰা নাই অসহায় পিতৃ-মাতৃয়ে পুত্ৰক বিচাৰি নাপায় এতিয়া কেৱল কান্দিছে আৰু কান্দিছে ফুজাইল বাজারও পাঠাইছিলাম বাজার থেকে নাইকে হয়ে গেছে তে মোবাইল নাম্বার দিছি দুজনেরা কোনো পাইন বা দেখুন এই নাম্বারে যোগাযোগ করুন যেন যোগাযোগ করে আমরা খবরটা জানাই পাই চিন্তিত হৈ পৰিছে গাঁওবাসী ৰাইজ কোনো সদাশয় ব্যক্তিয়ে ফুজাইল ৰহমানক যদি দেখা পায় তেন্তে দগাঁও আৰক্ষী পহৰা চকী অথবা 8638708673 আৰু 9101928075 নম্বৰত ফোন কৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে ফুজাইল ৰহমান আজি ঘৰৰ পৰা 26 তাৰিখ ঘৰৰ পৰা বজাৰলৈ গৈছিল বজাৰৰ পৰা লোৱাটো নাই এই গাঁৱত বিচাৰি আহিছে আলহী বিচাৰিছে পোৱা নাই এতিয়া আলহী ঘৰতো বিচাৰিছে পোৱা নাই গতিকে এতিয়া ৰাইজৰ ওচৰত তেখেতে ফোন নম্বৰটো দিছে তেখেতৰ লগত যোগাযোগ কৰিলেই হ'ল আমার এই ভাতিজা ফুজাইল রহমান নাম 26 তারিখে বাজারে গেছি বাজার থেকে নিউজ হয়েছে ওখান পর্যন্ত কোনো তার কোনো খাই খবর পাইছি না আমরা এই মোবাইল নাম্বার দিয়ে দিছি যদি কোনো সন্ধান কোনো জায়গায় পাই তো এই নাম্বারে ফোন করবেন নাম্বার জানাবেন বটদ্ৰৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে